হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ ডিব্ৰুগড়ত আৰু আমি ইতিমধ্যে ডিব্ৰুগড় লোকসভা সমষ্টিৰ যি নিৰ্বাচন সম্পৰ্কীয় খবৰ সেই খবৰ আমি আপোনালোকক জনাই আছোঁ আৰু দেখা গৈছে যে ডিব্ৰুগড় লোকসভা সমষ্টিৰ যি নিৰ্বাচনী ৰণ সেই ৰণখন বৰ আকৰ্ষণীয় হৈ উঠিছে কাৰণ দেখা গৈছে যে এইবাৰ বিজেপিক প্ৰতিহত কৰাৰ বাবে বিৰোধী একত্ৰিত হৈছিল কিন্তু বিৰোধীৰ যি ঐক্যবদ্ধ প্ৰাৰ্থী থিয় কৰাৰ ক্ষেত্ৰত কিন্তু সমস্যাৰ সৃষ্টি হৈছে বিশেষকৈ লুৰিণজ্যোতি গগৈ জাতীয় পৰিষদৰ সভাপতি তেখেতৰ নাম চৰ্চা চলিছে ঐক্যবদ্ধ বিৰোধী প্ৰাৰ্থী হিচাপে সম্ভাৱ্য প্ৰাৰ্থী হিচাপে তেখেতৰ নাম ঘোষণা হ'ব 2 দিনতে ইয়াৰ বিপৰীতে কিন্তু আম আদমি পাৰ্টিয়ে এইবাৰ তেওঁলোকে নিজাববীয়াকৈ আগতীয়াকৈ তেওঁলোকে প্ৰাৰ্থী ঘোষণা কৰিছে মনোজ ধানোৱাৰক আৰু বিজেপিয়ে ইতিমধ্যে ৰামেশ্বৰ তেলীক এইবাৰ টিকট দিয়া নাই কেন্দ্ৰীয় মন্ত্ৰী তেখেত তাৰ বিপৰীতে আন এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক এইবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে গতিকে এই লৈ আকৰ্ষণীয় হৈছে ডিব্ৰুগড় ৰাজনৈতিক যি ৰণ সেই ৰণখন আৰু মই যিহেতু এতিয়া উপস্থিত আছোঁ ডিব্ৰুগড়ত আৰু ডিব্ৰুগড়ত অসম চাহ মজদুৰ সংঘৰ কাৰ্যালয়ত মই উপস্থিত আছোঁ আৰু দেখা গৈছে যে অসম চাহ মজদুৰ সংঘ যদিওবা এটা শ্ৰমিকক প্ৰতিনিধিত্ব কৰা সংগঠন কিন্তু পৰম্পৰাগতভাৱে দেখিছোঁ যে এই সংগঠনটোৱে বিভিন্ন সময়ত কিন্তু প্ৰভাৱ বিস্তাৰ কৰি আহিছে নিৰ্বাচনৰ সময়ত বা অন্য সময়তে হওক চাহ জনগোষ্ঠীৰ ভোটাৰৰ মাজত আৰু ডিব্ৰুগড় লোকসভা সমষ্টিত প্ৰায় 4 লক্ষাধিক যি চাহ জনগোষ্ঠীয় ভোটাৰ আছে সেই ভোটাৰসকলৰ ওচৰত এওঁলোকৰ চাহ মজদুৰ সংঘৰ যথেষ্ট প্ৰভাৱ পৰিলক্ষিত হৈ আহিছে আৰু এই মুহূৰ্তত মোৰ সৈতে উপস্থিত আছে নবীন চন্দ্ৰ কেওট তেখেত হৈছে কেন্দ্ৰীয় সমিতিৰ অসম চাহ মজদুৰ সংঘৰ এগৰাকী উপ সভাপতি কেওট ডাঙৰীয়া চাহ মজদুৰ সংঘৰ যথেষ্ট প্ৰভাৱ আছে কিন্তু আমি মাজত দেখিলোঁ যে আগতে পৰম্পৰাগতভাৱে কংগ্ৰেছৰ নেতাসকলে প্ৰতিনিধিত্ব কৰিছিলে চাহ মজদুৰ সংঘক কিন্তু এতিয়া আমি দেখিলোঁ যে বিজেপিমুখী হৈছে বিশেষকৈ সভাপতি পৱন সিং ঘাটৰক বাদ দি আপোনাৰ 3 গৰাকী উপ সভাপতি এতিয়া বিজেপিত জইন কৰিছে আপুনিও জইন কৰিছে ইতিমধ্যে জেনেৰেল ছেক্ৰেটাৰী ৰূপেশ গোৱালা বিধায়ক নিৰ্বাচিত হৈছে গতিকে এইবাৰ কেনেধৰণে প্ৰভাৱ বিস্তাৰ কৰিব চাহ মজদুৰ সংঘই চাওক চাহ মজদুৰ সংঘৰ প্ৰভাৱ বাগিচা অঞ্চলত ভালদৰে আছে বুলি সকলোৱে জানে আৰু মই এজন উপসভাপতি হিচাপে জইন কৰিছোঁ অসম চাহ মজদুৰ সংঘ বুলি নহয় কিন্তু আমাৰ যি প্ৰভাৱ বা মোৰ যি কাৰ্য প্ৰণালী আছে বা মই যি কাৰ্যক্ষেত্ৰত যিদৰে কাম কৰি আছোঁ সেইখিনি ক্ষেত্ৰত আৰু মোৰ অনুগামী যিসকল আছে নিশ্চয় আমি বাগিচা অঞ্চলত বিজেপিৰ হৈ প্ৰচাৰ চলাম আৰু বিজেপিক আগৰবাৰত যি ভোট পাইছিল তাতকৈ বেছি ভোটত জয়লাভ কৰাবলৈ আমি নিশ্চয় চেষ্টা অব্যাহত ৰাখিম মানে চাহ মজদুৰ সংঘৰ জৰিয়তে প্ৰভাৱ বিস্তাৰ কৰিব কাৰণ দেখা গৈছে যে 3 গৰাকী উপ সভাপতি ৰূপেশ গোৱালা আছে বিধায়ক আৰু জিলাসমূহতো আপোনালোকৰ যি সভাপতি সম্পাদক আছে তাৰ কেইবাগৰাকীও ইতিমধ্যে বিজেপিত জইন কৰিছে গতিকে এই কথাটোৱে সন্মিলিত বিৰোধীক অসুবিধাত পেলাব নেকি নিশ্চয় পেলাব আপুনি চাওক সন্মিলিত বিৰোধী বুলি কোনো নাই আজি তেওঁলোকে যে বিৰোধী মঞ্চ সৃষ্টি কৰিছিল আপুনি চাব যেতিয়া আম আদমি পাৰ্টিয়ে তেওঁলোকে নিজাভাৱে কেণ্ডিডেট দিলে ইফালে লুৰিণজ্যোতি গগৈ খেলিব বুলি আমি শুনি আছিলোঁ কিন্তু আজিলৈকে কংগ্ৰেছ বা উমৈহতীয়া মঞ্চই তেওঁলোকৰ নামেই ঘোষণা কৰিব পৰা নাই আৰু বাগান অঞ্চলত মানে দুটাই চিনি পায় এটা হৈ গ'ল কংগ্ৰেছ বুলি ক'লে হাতক চিনি পাইছিল আৰু এতিয়া বেছিভাগ পদুম ফুল গতিকে বিজেপিৰ প্ৰভাৱেই বেছি হৈ আছে ঝাৰু আৰু জাহাজ আহিছে এইবাৰ চাওক কংগ্ৰেছৰ যি পৰম্পৰাগত ভোট যদি ইয়াত লুৰিণজ্যোতি গগৈকো দিয়ে কিন্তু কংগ্ৰেছৰ মানুহখিনি পুৰণি যিখিনি মানুহ আছে তেওঁলোকৰ হাতক চিনি পায় তেওঁলোকে জাহাজ বুলি বস্তুটোক তেওঁলোকে চিনি নাপাব কিন্তু ৰাজনৈতিক বিশ্লেষকসকলে এই কথাও কৈছে যে ডিব্ৰুগড় লোকসভা সমষ্টিত যিখিনি চাহ জনগোষ্ঠীয় ভোটাৰ আছে 4 লক্ষাধিক ভোটাৰ আছে এইবাৰ 3 ভাগ হ'ব মনোজ ধানোৱাৰ লুৰিণজ্যোতি গগৈ আৰু সৰ্বানন্দ সোণোৱাল বিপদত পৰিব পাৰে বিজেপি এই কথাটো আপোনালোকে কেনেদৰে লৈছে এইবাৰ চাওক মানুহখিনিৰ মনত এটা খুব এটা আছিল যে চাহ জনগোষ্ঠী প্ৰাৰ্থীয়ে প্ৰায় আজি 40 বছৰ দিন ডিব্ৰুগড় লোকসভা সমষ্টিত প্ৰতিনিধিত্ব কৰি আহিছে তো তেনে ক্ষেত্ৰত অন্য এজন মানুহক বা প্ৰতিনিধিত্ব দিলে চাহ জনগোষ্ঠীৰ মাজত এটা বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কিন্তু সেইটো আমি চেষ্টা অব্যাহত আছোঁ সেইটো আমি মোকাবিলা কৰিব পাৰিম কিন্তু আমাৰ ইয়াত চাহ জনগোষ্ঠীৰ ৰাইজে বিচাৰিছিল যে ডিব্ৰুগড় লোকসভাটো পুনৰবাৰ এজন যদিও ৰামেশ্বৰ তেলীক দিয়া নহ'ল অন্য এজন প্ৰাৰ্থীত্বক দিব বুলি কিন্তু আপুনি যিটো কথা কৈছে যে ভাগ হ'ব মোৰ বোধেৰে 70% পৰা 80% ভোট বিজেপিয়ে পাব আম আদমি পাৰ্টিটো একেবাৰে নতুন বাগিচা অঞ্চলত তেনেকৈ চিনাকি মুখ নহয় মনোজ ধানোৱাৰক চিনি পায় কিন্তু তেওঁলোকৰ চিম্বলটোক চিনি নাপায় আৰু লুৰিণজ্যোতি গগৈক ধৰক আমাৰ অসমৰ ৰাইজে চিনি পায় আছুৰ জেনেৰেল ছেক্ৰেটাৰী আছিল আৰু এতিয়া জাতীয় পৰিষদৰ তেওঁ জেনেৰেল ছেক্ৰেটাৰী কিন্তু সেই হিচাপে তেওঁৰ যে জাহাজৰ চিম্বলটো বাগিচা অঞ্চলত একেবাৰে অচিনাকি আপুনি যদিও বাগিচা অঞ্চলত যায় জাহাজ বুলি কোনো চিম্বলক চিনি নাপায় হাতক চিনি পাইছিল আগতো আছিল গতিকে হাতৰ কিবা এটা প্ৰভাৱ পৰিলেহেঁতেন কিন্তু হাতৰ সমৰ্থন আছে লুৰিণজ্যোতি গগৈৰ ওপৰত কিন্তু সেই হাতৰ সমৰ্থনটো কনভাৰ্ট নহ'ব ভোটলৈ নহ'ব কিন্তু আপোনালোকৰ যিখিনি জনগোষ্ঠীয় ভোটাৰ আছে চাহ জনগোষ্ঠীয় বিশেষকৈ তেওঁলোকক ইয়াত ৰামেশ্বৰ তেলীক প্ৰাৰ্থিত্ব দিয়া
নহ'ল, ইফালে পল্লৱ লোচন দাস আছে তেখেতকো দিয়া নহ'ল, ইফালে কামাখ্যা প্ৰসাদ তাছা তেখেতক ৰাজ্যসভাৰ পৰা আনি আকৌ নোমোৱা হ'ল নিৰ্বাচনী ৰণক্ষেত্ৰখনত। এই কথাটোৱে কিন্তু এটা প্ৰভাৱ পেলাইছে কিন্তু। হয়, এইটো অলপ মানুহখিনিৰ মনত অলপ বেজাৰ ভাৱ সৃষ্টি হৈছে। আৰু এনেও এটা ধৰক মানুহখিনি আমাৰ ডিব্ৰুগড় তিনিচুকীয়াতো যিখিনি বিধানসভা সমষ্টিও আছিল তাতো চাহ জনগোষ্ঠীয় যিবোৰ আগত নেতা বিধায়ক নিৰ্বাচিত সেইটোৰ সংখ্যাও আমাৰ কমি আহিছে। সেইখিনি কথাই অলপ আলোচনা বিলোচনা হৈছে। যিবোৰ আমাৰ সমাজ সচেতন ব্যক্তি আছে তেওঁলোকৰ মাজত লোকসভাৰ আসনটো কমাই দিয়াৰ কাৰণেও এটা বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। গতিকে অলপ এটাটো প্ৰভাৱ এটা এইটোৰ হ'ব পাৰে। গতিকে বিজেপিয়ে এইটো অসুবিধা হ'ব নে পৰৱৰ্তী পৰ্যায়ত মেনেজ কৰিব পাৰিব? এতিয়াতো আমি যিমতে ভাবিছোঁ আমি চেষ্টা কৰিম যে এইটো কেনেকৈ মোকাবিলা কৰিব পৰা যায়। কিন্তু হয়, এইটো কথা এটা স্বীকাৰ কৰিব লাগিব যে যিসকল শিক্ষিত যুৱচাম আছে তেওঁলোকৰ মনত কিন্তু এইটো এটা অসন্তুষ্টিৰ সৃষ্টি কৰিছে। বিৰোধীয়ে ইয়াৰ সুযোগ ল'ব পাৰে নেকি? বিৰোধীয়ে কিমান সুযোগ ল'ব পাৰে ক'ব নোৱাৰি, আমিতো সুযোগটো তেওঁলোকক নিদিওঁ। কিন্তু তথাপিও এইটো মানুহৰ মনত এটা মানে আঘাত কৰিছে। সামগ্ৰিকভাৱে মই চাহ জনগোষ্ঠীৰ উপৰিও যি 6 জনজাতিকৰণৰ প্ৰসংগ এটা আছে এইটো নহ'লগে। CAA আন্দোলন বহুতে বিৰোধ কৰিছে, ইয়াত বিভিন্ন জনগোষ্ঠীৰ ভোটাৰ আছে, আহোম, মৰাণ, মটক সকলো আছে, তেওঁলোকে কিন্তু ইয়াৰ প্ৰতিবাদ কৰি আছে। আৰু কাৰ বিৰুদ্ধে ইতিমধ্যে ৰাজ্যজুৰি আকৌ আন্দোলন আৰম্ভ হৈছে। কেন্দ্ৰীয় চৰকাৰে কৈছে যে নিৰ্বাচনৰ আগতেই কাৰ বলবৎ হ'ব। গতিকে এই কথাটোৱে বিজেপিক সামগ্ৰিকভাৱে ক্ষতি কৰিব পাৰে নেকি? মানে চাওক, 6 জনগোষ্ঠীৰ জনজাতিকৰণ আমি আমাৰ অসম চাহ মজদুৰ সংঘ, চাহ জনজাতি ছাত্ৰ সন্থা বা চাহ জনগোষ্ঠীৰ যিমান দল সংগঠন আছে সেইটো তাহানিৰ পৰা আমাৰ এটা দাবী। আৰু সেই দাবীটো পূৰণ নোহোৱাত নিশ্চয় আমাৰ মাজত অলপ হ'লেও অসন্তুষ্টি আছে। আৰু আপোনাৰ কাৰ কথাটো লৈ বহুত সময়ত আন্দোলন হৈছিল, হেৰি হৈছে, কিন্তু কাৰ বিশেষ প্ৰভাৱ বাগিচা অঞ্চলত নপৰে। কিন্তু হয়, জনজাতিকৰণৰ কথাটোত আমাৰ কিন্তু এটা প্ৰভাৱ আছে। কেনেকৈ মেনেজ কৰিব সেইটো এতিয়া আপোনালোকে? সেইটোৰো মেনেজৰ আমি পলিচি বনাব লাগিব। আৰু আমি সেইখিনি কথাও মানুহক বুজাব, কিয়নো আমি এইটো কথা ক'ব লাগিব যে চৰকাৰে যদিও জনজাতিকৰণ হোৱা নাই কিন্তু আমাৰ চাহ জনগোষ্ঠীৰ নিবনুৱা যুৱক যুৱতী কিন্তু সংস্থাপনৰ কাৰণে 3% ৰিজাৰ্ভেশ্যন আমাক চাকৰিৰ ক্ষেত্ৰত দিছে। মেডিকেল কলেজবোৰত আমাৰ আসনৰ সংখ্যা বঢ়াই দিছে। গতিকে এইখিনি কথা লৈ আমি সেইদৰে আমি মোকাবিলা কৰিব লাগিব। আৰু শেষত মই এটা কথা জানিব বিচাৰিছোঁ যে যিহেতু লুৰিণজ্যোতি গগৈৰ নাম চৰ্চাত আছে, সম্ভাৱ্য প্ৰাৰ্থী বিৰোধী ঐক্য মঞ্চৰ, এইফালে মনোজ ধানোৱাৰ আছে, গতিকে সামগ্ৰিকভাৱে বিৰোধীৰ ভোট বিভাজনৰ ফলত বিজেপি লাভান্বিত হ'ব সেই ধৰণৰ এটা কেলকুলেশ্যন আছে নেকি আপোনাৰ? নিশ্চয় এইটোতো বিজেপি লাভৱান হ'বই। যিখিনি বিৰোধী ভোট আছিল সেইটো যদি একগোট হোৱাহেঁতেন হয়তো আমাৰ প্ৰতি কিবা সৰু প্ৰত্যাহ্বান এটা সৃষ্টি হ'লেহেঁতেন। কিন্তু এতিয়াতো তেওঁলোকে নিজে ভাগ হৈ গ'ল, গতিকে আৰু তাত কোনো প্ৰত্যাহ্বানৰ কথাই নাহে। আৰু যিহেতু ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক নিচিনা আমাৰ প্ৰাক্তন মন্ত্ৰী, তেওঁ এজন নিকা ভাৱসম্পন্ন ব্যক্তি, গতিকে তেওঁকতো দিলে নিঃসন্দেহে বিজেপি জয়ী।